পুনৰ অসম জনসংঘ গঠনৰ তৎপৰতা বিদ্ৰোহী বিজেপি নেতাৰ গুৱাহাটীৰ বৈঠকত মিলিত কেইবাজনো আৰএছএছৰ উজনিৰ বিজেপিৰ নেতা গুৱাহাটীৰ এখন হোটেলত এই মুহূৰ্তত চলি আছে বিশেষ বৈঠক বিজেপিৰ বিকল্প ৰূপে অসম জনসংঘ গঠনক লৈ এতিয়া চৰ্চা চলিছে পূৰ্বে এই তৎপৰতাৰ উদ্যোগ লৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে ডিব্ৰুগড়ত এখন হোটেলত এই বৈঠকত বহিছিল ৰাজেন গোহাঁই আৰু আজি বৈঠকত কিন্তু এই পৰ্যন্ত উপস্থিত হোৱাহি নাই ৰাজেন গোহাঁই আমি পুনৰবাৰ জনাইছো পুনৰ অসম জনসংঘ গঠনৰ তৎপৰতা বিদ্ৰোহী বিজেপি নেতাৰ গুৱাহাটীত বৈঠকত মিলিত হৈছে কেইবাজনো আৰএছএছ আৰু উজনিৰ বিজেপি নেতা গুৱাহাটীৰ এখন হোটেলত এই মুহূৰ্তত চলি আছে বিশেষ বৈঠক বিজেপিৰ বিকল্প ৰূপে অসম জনসংঘ গঠনক লৈ এতিয়া চলিছে চৰ্চা আৰু আমি পুনৰবাৰ জনাইছো পুনৰ অসম জনসংঘ গঠনৰ বিজেপি তৎপৰতা বিজেপি বিকল্প ৰূপে তৎপৰতা দেখিবলৈ পোৱা গৈছিল গুৱাহাটীত বৈঠকত মিলিত হৈছে কেইবাজনো আৰএছএছ আৰু উজনিৰ বিজেপি নেতা গুৱাহাটীৰ এখন হোটেলত এই মুহূৰ্তত চলি আছে বিশেষ বৈঠক কিন্তু ইয়াৰ পূৰ্বে তেওঁলোকে নাকচ কৰিছিল এই সন্দৰ্ভত বহুতো কথা ৰাজেন গোহাঁই সোধা হৈছিল আচলতে তেওঁলোকে বিকল্প দল বিচাৰিছে নেকি কিন্তু সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল তেওঁ আৰু আজি অৱশ্যে এই মুহূৰ্তলৈ বৈঠকত উপস্থিত হোৱা নাই ৰাজেন গোহাঁই কিন্তু বৈঠক ইতিমধ্যে আৰম্ভ হৈছে অসম জনসংঘ গঠনৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে বিদ্ৰোহী বিজেপি নেতাৰ মাজত গুৱাহাটীত ইতিমধ্যে বৈঠক আৰম্ভ হৈছে বৈঠকত মিলিত হৈছে কেইবাজনো আৰএছএছ আৰু উজনিৰ বিজেপি নেতা আৰু এই মুহূৰ্তত আমি সবিশেষ জানিম কোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি কলিতাৰ সৈতে দিব্যজ্যোতি কলিতা আপোনাৰ ওচৰলৈ আহিছো সবিশেষ আপোনাৰ জৰিয়তে জানিব চেষ্টা কৰিম হয় বনশ্মী পূৰ্বৰে পৰা চৰ্চা চলিছিল যে বিজেপিৰ বিকল্প হিচাপে অসম জনসংঘ স্থাপনৰ যোজা চলিছিল সেই কথা বাৰ্তা চলিছিল অশোক শৰ্মা যেতিয়া কংগ্ৰেছত যোৱা নাছিল বা ৰাজেন গোহাঁই টিকটৰ পৰা বঞ্চিত হৈছিল বিভিন্ন সময়ত এই কথাবোৰ আলোচনা হৈ আছিল কিন্তু যেতিয়া অশোক শৰ্মা বিজেপি এৰি কংগ্ৰেছলৈ গৈছিল কৰবাত নহয় কৰবাত সেই বিষয়টো পুনৰ স্তব্ধ হৈছিল অসম জনসংঘৰ প্ৰস্তুতিৰ যি বিষয়টো সেই বিষয়টো আলোচনাৰ মাজৰ পৰা হেৰাই গৈছিল কিন্তু হঠাৎ আকৌ দেখিবলৈ পোৱা গৈছে যে যিসকল বিজেপিৰ পৰা তেওঁলোক বঞ্চিত হোৱা বুলি তেওঁলোক দিনে দিনে অভিযোগ কৰি আছিল জ্যেষ্ঠ বিজেপি নেতাসকল বা স্বয়ংসেৱক সংঘৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে লগ হৈ অসম জনসংঘ গঠনৰ কুচকাৱাজ চলাইছিল ডিব্ৰুগড়তো এখন বৈঠক হৈছিল তাত ৰাজেন গোহাঁই গৈছিল কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে পুনৰ সেই বিষয়টো চৰ্চালৈ আহিছে আৰু আজিৰ দিনটোত পুৱাৰ ভাগৰে পৰা গুৱাহাটীত এখন বিলাসী হোটেলত এখন বৈঠক অনুষ্ঠিত হৈছে অসম জনসংঘ প্ৰস্তুতৰ তেওঁলোকে চৰ্চা চলাইছে আৰু তাত তেওঁলোকে আজিৰ দিনটোতে দলীয়ভাৱে সভাপতিৰ কাক দায়িত্ব দিব সেই বিষয়ে তেওঁলোকে আলোচনা কৰিছে বুলি চৰ্চা লাভ কৰিছে লগতে তেওঁলোকৰ দলীয় পতাকা কি হ'ব যিহেতু তেওঁলোকে বিজেপিৰ আদৰ্শ বা সংঘৰ আদৰ্শৰে তেওঁলোকে আগুৱাই যাব তেওঁলোক বিজেপিতেই আছিলে বা স্বয়ংসেৱক সংঘ তেনেস্থলত তেওঁলোকে কেনেদৰে আগুৱাই যাব সেই বিভিন্ন পন্থা সন্দৰ্ভত আজিৰ দিনটো তেওঁলোকে আলোচনা কৰিছে 1 বজাৰ পৰা তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিছিল আৰু 3 বজালৈকে হোৱাৰ কথা আছিল বৰ্তমান সময়তো তেওঁলোকৰ বৈঠকখন চলি আছে কিন্তু যদি চোৱা যায় যে পুৰণি বিজেপিৰ যি নেতাৰ কথা কোৱা হৈছিল পূৰ্বতে ৰাজেন গোহাঁয়ে এখন বৈঠকত উদ্যোগ লৈছিল কিন্তু বৰ্তমান সময়ত আজিৰ দিনটোত কিন্তু তেওঁ এই বৈঠকলৈ অহা নাই বা ভিতৰত কোন কোন আছে সেই কথাও বৰ্তমান সময়লৈকে খবৰ পোৱা নাই কিয়নো তেওঁলোকে বন্ধ কোঠাৰবিলাক বৈঠক কৰিছে কিছু সময় পাছতে যেতিয়া বৈঠক সমাপ্ত কৰি তেওঁলোক ওলাই আহিব তেতিয়া হয়তো কিছু ছবি স্পষ্ট হ'ব কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকে কুচকাৱাজ চলাইছে অসম জনসংঘ স্থাপনৰ বাবে কুচকাৱাজ চলাইছে তেওঁলোকে আগন্তুক দিনত কেনেদৰে আগবাঢ়িব যিহেতু তেওঁলোকে কৈছিলে তেওঁলোকে সম্পূৰ্ণ হিন্দুত্ববাদী আদৰ্শলৈ তেওঁলোক আগবাঢ়িব তেনেস্থলত বিজেপিৰ বিকল্প হিচাপে তেওঁলোকে কেনেদৰে কাম কৰিব পাৰিব বা কেনেদৰে ৰাইজৰ মাজত যাব কিয়নো বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল পূৰ্বতে কেইবাজনো জ্যেষ্ঠ বিজেপি নেতা অসন্তুষ্টি প্ৰকাশ কৰি আন্দোলনত তেওঁলোকে যোগদান কৰিছিলে বৰ্তমান সময়ত যিসকল নেতাই দল এৰি যোৱা নাই বা তেওঁলোকে আন্দোলনত যাবলৈ প্ৰস্তুত নহয় আন ৰাজনৈতিক দলৰ আদৰ্শৰ সৈতে তেওঁলোকৰ মন নিমিলে সেইসকল নেতাই পুনৰ অসম জনসংঘ স্থাপন কৰি তেওঁলোকে এটা ৰাজনৈতিক মঞ্চ এখন গঠন কৰিব খুজিছে আৰু তাত স্বয়ংসেৱক সংঘৰ একাংশ বিষয়ববীয়াই একাংশ কেডাৰে তাত সমৰ্থন দিছে আৰু লগতে কেইবাজনো জ্যেষ্ঠ বিজেপি নেতা ইয়াত জড়িত আছে এইবাৰ যদি আপুনি চাই দেখিবলৈ পোৱা গৈছে যে উজনি অসমত শেহতীয়াভাৱে বিজেপিত খহনি আৰম্ভ হৈছিল কেইবাজনো জ্যেষ্ঠ নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল তেওঁলোকৰ এক্সিকিউটিভ মেম্বাৰো আছিল তেওঁলোকে কিন্তু দলৰ পৰা ৰিজাইন দিছিল তেনেসকল নেতাই হয়তো এই জনসংঘত তেওঁলোকে সংযোগ হ'ব তেওঁলোকে লগ হৈ একেদৰে কাম কৰাৰ বাবে তেওঁলোকে একগোট হৈছে আৰু আন এটা কথাও মই উল্লেখ কৰিব বিচাৰিছো বৰ্তমান বিজেপি দলত থকা বিভিন্ন বিষয়ববীয়াও কিন্তু এই জনসংঘ গঠনত তেওঁলোকক সাৰ পানী যোগাইছে তেওঁলোকে এটা কথা স্পষ্ট কৰিছে তেওঁলোকে যোগাযোগ কৰি কৈছে যে এইবাৰ যে আহিবলগীয়া নিৰ্বাচন আছে 2026ৰ যে নিৰ্বাচন হ'ব তাত যদি আমি প্ৰাৰ্থিত্ব নাপাওঁ দলীয় প্ৰাৰ্থিত্ব নাপাওঁ তেনেহ'লে আমি জনসংঘৰ পৰাই এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম অৰ্থাৎ আপুনি যদি চাই যিসকল বিজেপিৰ
নেতা আছে তেওঁলোকে দলীয়ভাৱে অসন্তুষ্টি প্ৰকাশ কৰিছে দলীয় মঞ্চত বিভিন্ন সময়ত কথাবোৰো কৈছিলে কিন্তু তেওঁলোকৰ হোৱা নাই বা তেওঁলোকৰ গুৰুত্ব প্ৰকাশ পোৱা নাই সেইবোৰ নেতাই কিন্তু জনসংঘ গঠনত তেওঁলোকে সাৰ পানী যোগাইছে তেওঁলোকে সহায় কৰিছে যদিও তেওঁলোক সন্মুখলৈ আহিব বিচৰা নাই পৰৱৰ্তী সময়ত কিন্তু তেওঁলোক মুখলৈ অহাৰ তেওঁলোকক প্ৰতিশ্ৰুতি দিছে আৰু আন একাংশ নেতা যিসকলে দল এৰি আন্দোলনলৈ গৈছিল বিজেপি এৰি আন্দোলনলৈ গৈছিল সেইসকল নেতাইও কিন্তু পুনৰ জনসংঘ স্থাপন হলে তেওঁলোকে তালৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছে আৰু আজিৰ দিনটোত সেইবাবেই এক হোটেলত তেওঁলোকে এই জনসংঘৰ প্ৰস্তুতিৰ বাবে তেওঁলোকে গঠনৰ বাবে তেওঁলোকে কুচকাৱাজ চলাইছে বৈঠক অনুষ্ঠিত কৰিছে সভাপতি দায়িত্ব কাক দিব দিলে ভাল হয় বা দলীয় পতাকা কি হ'ব আটাইবোৰ দিশত তেওঁলোকে আলোচনা কৰিছে মুঠ 30জন সদস্য আহি ইয়াত কিন্তু আজিৰ দিনটোত একগোট হৈছে বনশ্ৰী দিব্যজ্যোতি কলিতা যদি আমি চাওঁ ৰাজেন গোহাঁই তৎপৰতাৰে উদ্যোগ লৈছে জনসংঘ গঠনত কিন্তু যেতিয়াই ৰাজেন গোহাঁইক এই প্ৰশ্ন সোধা হয় তেওঁ কয় তেওঁ বিজেপি দলৰ প্ৰতি আনুগত্যতা সদায় থাকিব কিন্তু আজিৰ এই বৈঠকত এতিয়ালৈকে ৰাজেন গোহাঁই উপস্থিত হোৱা নাই ৰাজেন গোহাঁইৰ স্থিতি কি হ'ব হয় বৰ্তমান সময়ত আমি যেতিয়া তেওঁলোকৰ লগত কথা পাতিছিলো তেওঁলোকে এটা কথাই কৈছে যে বহু নেতাই তেওঁলোকৰ লগত ছাপোৰ্ট দিছে বা সমৰ্থন দিছে কিন্তু তেওঁলোক সন্মুখলৈ আহিব বিচৰা নাই তেওঁলোকে বিজেপিতে আছে বা বৰ্তমান সময়ত তেওঁলোক বিজেপিতে থাকিব কিন্তু যেতিয়া অসম জনসংঘ সম্পূৰ্ণৰূপে গঠন হ'ব তেওঁলোকে হয়তো তেতিয়া আহি তলৰ পৰা আহি সমৰ্থন দিব বা এতিয়া তেওঁলোকে ৰাইজৰ সন্মুখত জনসংঘ স্থাপনত তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব পৰা নাই বা তেওঁলোকে গঠন হোৱাত তেওঁলোকে অৰিহণা আছে তেওঁলোকে সহায় কৰিছে তেওঁলোকে আলোচনাটো মিলিত হৈছে কিন্তু তেওঁলোকে সন্মুখলৈ আহিব বিচৰা নাই যিহেতু তেওঁলোকে বিজেপিৰ সদস্য হৈ আছে এই যে 26ৰ নিৰ্বাচন আহি আছে এই 26ৰ নিৰ্বাচনত যদি বহু নেতা ইতিমধ্যে তেওঁলোকৰ লগত যোগাযোগ কৰোঁতে আমাক এটা কথা উল্লেখ কৰিছে যিসকল আজিৰ বৈঠকত ইয়াত উপস্থিত তেওঁলোকে এটা কথা কৈছে যে আমি আজি ইয়াত এটা অংশ হৈ ইয়াত একগোট হৈছো আৰু বহু নেতা আছে বিজেপিৰ যিসকলে আমাৰ লগত যোগাযোগত আছে তেওঁলোকে যদি 26ত দলীয় টিকট নাপায় তেওঁলোকে কিন্তু আমাৰ লগত আহি থিয় হ'ব তেওঁলোকে আমাৰ দলৰ পৰাই অৰ্থাৎ অসম জনসংঘৰ পৰাই তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ এটা কথা ক'ব পাৰি যে 2026লৈকে বহু নেতাই বিজেপিত অপেক্ষা কৰি আছে যে এইবাৰ কিজানি তেওঁলোকে সুযোগ পাবই বা তেওঁলোকে দলীয় প্ৰাৰ্থিত্ব পাবই তেওঁলোকে নিজৰ যি দাবী আছিল সেই দাবী ইতিমধ্যে দলীয় মঞ্চত বহুবাৰ কৰিছে কিন্তু তেওঁলোকৰ দাবীসমূহ গ্ৰাহ্য কৰা নাই বা গ্ৰহণ কৰা হোৱা নাছিল তেনে সময়ত দেখিবলৈ পোৱা গৈছিল যে অসম জনসংঘ গঠনৰ যিহেতু কুচকাৱাজ চলিছিল তেনেস্থলত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত ইয়াত বৈঠক হৈ আছে তেওঁলোকে সমৰ্থন আছে কিন্তু তেওঁলোক সন্মুখলৈ অহা নাই কিন্তু কেইদিনমান অপেক্ষা কৰিব লাগিব যেতিয়াই হয়তো অসম জনসংঘ সম্পূৰ্ণৰূপে গঠন হ'ব তেতিয়াই কিন্তু এইসকল নেতাই বিজেপি এৰি অসম জনসংঘত যোগদান কৰিব